Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. At first, there is a message for today. Okay, so but I have promises to keep and miles to go before I sleep and miles to go before I sleep. So a quote to a hoseta mane a Harry poem asolote aru poet jon hol Robert Frost. So etu mane আপোনালোকৰ এটা পজিটিভ কোড হয় আমাৰ যেটো জাৰ্নি হয় যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে হোক বা নিজৰ জীৱনটোৰ কাৰণে হোক এটা মানে পজিটিভ কোড হয় এটো এটা মানে সকলোৱে জনা কোড সেই কাৰণে আসলতে মই আনিছো সো অকমান মোটিভেশন পাব এনেকুৱা ধৰণৰ কোডছ বিলাক পঢ়িলে ন এতিয়া সব আমাৰ ফাৰ্স্ট আৰ্টিকল টু কি আছে আমাৰ মাইলছ টু গো ওকে সো ইয়াৰ লগত মিলাই আসলতে আৰ্টিকলটোৰ আপোনাৰ টাইটেলটো দিয়া হৈছে আৰু যেটো আমাৰ মাইলছ টু গোৰ যেটো আমাৰ আৰ্টিকল আহিছে হেটো হল আমাৰ যেটো আমাৰ আসাম সাহিত্য সভা এটো হৈ আছে কোড হৈ আছে এটো আমাৰ পাঠশালাত হৈ আছে ন তো এটো হল আমাৰ অসম সাহিত্য সভাৰ লোগো চিৰ চেনেহী মোৰ ভাষা জননী আৰু এই লোগোটো কোনে বনাইছিলে মই ইয়াতে ইনক্লুড কৰিছো যুগল দাস ওকে ইট ওয়াজ ডিজাইনড বাই যুগল দাস আৰু ইয়াতে এটো শোভাযাত্ৰা এটা বহুত ডাঙৰ সাংস্কৃতিক শোভাযাত্ৰা হৈছিলে কালচাৰেল ৰেলী এটা একটো কিমান সংখ্যক বুলি কলো মই 77th বাইনিয়েল সিজন বাইনিয়েল মানে কি 2 বছৰৰ মুৰে মুৰে হয় ইয়াৰে আগৰবাৰ আপোনাৰ হেয়াত হৈছিলে নাৰায়ণপুৰত হৈছিলে Okay, so biennial season of the Assam Sahitya Sabha began at the Fattadev Kshetra. আৰু এই বছৰ কোড হৈছে আমাৰ পাঠশালা বজালিৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ ভট্টদেৱ বাকৰিত হৈছে ওকে আৰু এইবাৰৰ আমাৰ নতুন প্ৰেসিডেন্ট কোন হয় অসম সাহিত্য সভাৰ বসন্ত কুমাৰ গোস্বামী সো এখেতৰ বিষয়ে মই আগৰ মান্থলি কম্পাইলেশনত এড কৰিছো আপোনালোকে এখিনি পঢ়িছে ঠিক আছে তো সাক দা আসাম সাহিত্য সভা ইংলিশত যাক আমি লিটাৰেৰী সোসাইটি অফ আসাম বুলি কও ইজ আ নন গভৰ্নমেন্ট নন প্ৰফিট লিটাৰেৰী অৰ্গানাইজেশ্যন অফ আসাম তো সাক ইয়াতে মই আজি অসম সাহিত্য সভাৰ বিষয়ে অকমান আলোচনা কৰিম যিখিনি নেকি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে প্ৰিলিমছ পৰীক্ষাৰ কাৰণে বিশেষকৈ আৰু অসম সাহিত্য সভা যেটো আমাৰ অৰ্গানাইজেশ্যন এটো কেতিয়া ফাউন্ড কৰিছিলে কেতিয়া মানে হেয়া হৈছিলে এস্টাবলিশ হৈছিলে এটো ডিসেম্বৰ 1917 to promote the culture of Assam and Assamese literature. So 1917 ত ফাউন্ড কৰা হৈছিলে যাতে আমাৰ অসমৰ যিখিনি কালচাৰ বা যিখিনি আমাৰ লিটাৰেচাৰ ল্যাঙ্গুৱেজ এইখিনি বস্তু যাতে প্ৰমোট কৰিব পাৰেও সেই কাৰণে আসলতে এই অৰ্গানাইজেশ্যনটোৰ জন্ম হৈছিলে So formerly তাক কি বুলি কোৱা হৈছিলে মানে অসম সাহিত্য সভা বুলি কোৱাৰ আগতে তাক কোৱা হৈছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি কোৱা হৈছিলে হেডকোৱাৰ্টাৰ্স টু মত ৰাখিব চন্দ্ৰকান্ত হেন্দিক ভৱন হেডকোৱাৰ্টাৰ আৰু এইটো ক'ত আছে যোৰহাটত আছে So the conference of the Assam Sahitya Sabha is held biennially to ever দিছো আগত মই Then first conference of Assam Sahitya Sabha was held at Sivasagar Assam. So শিৱসাগৰত প্ৰথমখন আমাৰ অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল আৰু আপোনালোকে মোক জনাব লাগে সেইখিনি মানে যিখন আমাৰ প্ৰথম কনফাৰেন্স তাৰে প্ৰেসিডেন্ট জন কোন আছিল এটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব So Assam Sahitya Sabha patrika is an official journal of the Assam Sahitya Sabha আৰু যিখন জাৰ্নেল উলাই হিখনক আমি অসম সাহিত্য সভা পত্ৰিকা বুলি কও আৰু এইখন প্ৰথম ইস্যু হৈছিলে 1927 মানে 1917 ত প্ৰথমখন সভা অনুষ্ঠিত হৈছিল আৰু 1927 ৰ পৰা প্ৰথমখন পত্ৰিকা আপোনাৰ ইস্যু কৰা হৈছিল ওকে আৰু সেই পত্ৰিকাখনৰ আমাৰ ফাউন্ডাৰ এডিটৰ কোন হয় চন্দ্ৰধৰ বৰুৱা
ঠিক আছে, এই দুটা অকমান মিলে। চন্দ্ৰধৰ বৰুৱাজন আছিলে ফাউণ্ডাৰ এডিটৰ অফ দ্য জাৰ্নেল, আৰু যিটো আমাৰ হেডকোৱাৰ্টাৰ ডেট ইজ চন্দ্ৰকান্ত হেণ্ডিক ভৱন, দুটা চন্দ্ৰ। A branch of the organization named Singapore Sahitya Sabha was launched in Singapore on 28 July 2019. আৰু অসম সাহিত্য সভাৰে এটা ব্ৰাঞ্চ হিচাপে খুলিছে, এইটো ক'ত আছে, ছিংগাপুৰত আছে। So Singapore Sahitya Sabha বুলি কয় কিন্তু এইটো। আৰু বেলেগ বেলেগ ফৰেইন কাণ্ট্ৰিজতো এনেকুৱা ধৰণৰ ব্ৰাঞ্চ খোলা হৈছে, যেনেকুৱা লণ্ডন, আপোনাৰ UK, ফনিক্স, এৰিজোনা এণ্ড চিকাগো, USA। চাওক, আৰু আমাৰ যিটো আমাৰ অসম সাহিত্য সভাৰ এন্থেম হয়, সেইটো কোনে লিখিছিলে, মিত্ৰদেৱ মহন্ত, আৰু গানটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী। এই লগটোত লিখাই আছে চাৰিওফালে চিৰ চেনেহী মোৰ ভাষা জননী বুলি। ওকে, যিখিনি ইম্পৰ্টেণ্ট ডেটা প্ৰিলিমছৰ কাৰণে হ'ব পাৰে সেইখিনি ইয়াতে ইনক্লুড কৰিছো। ওকে, আৰু ইয়াৰ লগত ৰিলেটেড ক'ব লগা বহুত আছে, পিছত যদি আৰ্টিকেল আহে কৈ দিম, নাহিলে মোৰ ফালৰ পৰা আপোনালোকক এইখিনি মই দি দিম। ওকে, এতিয়া চাওক, US withdrawal from Paris Agreement. So আমাৰ যোৱাকালি এনালাইচিছত আমি পঢ়িছিলো ডোনাল্ড ট্ৰাম্প 2.0, এইখিনি পিৰিয়ডত মানে তেখেতে আৰু কি নতুন সিদ্ধান্ত লৈছে, আৰু মই কৈছিলো কালি পেৰিছ এগ্ৰিমেণ্টৰ বিষয়ে, হয়নে? চ' তেখেতৰ যেতিয়া লাষ্ট টাৰ্ম আছিলে ট্ৰাম্প 1.0, সেইখিনি টাইমত তেখেতে পেৰিছ এগ্ৰিমেণ্টৰ পৰা উইথড্ৰ কৰিছিলে, হয়নে? কিন্তু এতিয়া সিমান বেছি ইম্পেক্ট পৰা নাছিলে, কাৰণ তেখেতৰ মানে টাৰ্মটো শেষ হৈ যাবৰ বেছি দিন নাথাকোতে এই বস্তুটো আনিছিলে। কিন্তু এইবাৰ আকৌ সেই বস্তুটো তেখেতে আৰম্ভণিৰ পৰাই সেয়া কৰিছে, মানে তেখেত অহাৰ সময়ৰ পৰা এতিয়া মানে সেই উইথড্ৰাৱেল প্ৰচেছটো আকৌ আনিব ধৰিছে। গতিকে এইবাৰ ইম্পেক্টটো অকমান বেছিকে পৰিব, বিকজ US কি হয়, এখন মানে ছুপাৰ পাৱাৰ বুলি ক'লেও ভুল নহয়। গতিকে সেনেকুৱা এখন ইম্পেক্টফুল কাণ্ট্ৰি যদি উইথড্ৰ কৰি দিয়ে, যিবিলাক আমাৰ ইণ্টাৰনেশ্যনেল লেভেলৰ কাৰণে ইম্পৰ্টেণ্ট মানে আমাৰ অৰ্গেনাইজেশ্যনছ বিলাক, বা ধৰক মানে যিবিলাক আমাৰ কমিটমেণ্ট হিচাপত থাকে, বিকজ তেওঁলোকৰ এটা লাৰ্জাৰ পৰ্চন থাকে, মানে যিটো কণ্ট্ৰিবিউশ্যন লাৰ্জাৰ পৰ্চন হয় সেইটো, আৰু সেইটো নাইকিয়া হৈ গ'লে আমাৰ অকমান নিগেটিভ ইম্পেক্ট পৰিব। The USA has once again served notice to withdraw from the Paris Agreement with the new president signing an executive order. আৰু অকল Paris Agreement বুলিয়ে নহয়, WHO দৰে অৰ্গেনাইজেশ্যনৰ পৰাও উইথড্ৰ কৰিবৰ কাৰণে নটিচ দি দিছে তেওঁলোকে। ওকে, তো তাৰ ফলত কি হ'ব পাৰে, আমাৰ কনচিকুৱেঞ্চেছটো কি হ'ব? অবভিয়াছলি বেয়া হ'ব, হয়নে? এতিয়া ক্লাইমেট ফাইনেন্সটো কৈছে প্ৰথমতে, যে shortage of dollars to poorer nations suffering from the impact of climate change. আমাৰ যে ক্লাইমেট চেঞ্জ হৈছে, আমাৰ যে পলিউশ্যন হৈছে, এইবিলাক বস্তু মেইনলি কোনে কণ্ট্ৰিবিউট কৰি আছে? আমাৰ ডেভেলপ কাণ্ট্ৰিজ বিলাকে, বিকজ ডেভেলপ কাণ্ট্ৰিজ বিলাকত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো বেছি হয়। গতিকে কিন্তু চাফাৰিং খিনিতো আমাৰ পুৱাৰ কাণ্ট্ৰিজেও কৰিব লগা হৈছে, বিকজ মানে ক্লাইমেটটোৱেতো আৰু অকল ডেভেলপটোতে মানে সোমাই থকা নাই, ক্লাইমেটটো মানে কি অল ৱৰ্ল্ড লেভেল হৈ যায়। গতিকে এটা নিয়ম আছে যে মানে কি কৰিব লাগে, যিখিনি লেছ ডেভেলপ বা ডেভেলপিং কাণ্ট্ৰিজ সেইখিনিক হেল্প কৰিব লাগে, মানে ডেভেলপড কাণ্ট্ৰিজ বিলাকে, যাতে সেই পুৱাৰ কাণ্ট্ৰিজ বিলাকেও ক্লাইমেট ফ্ৰেণ্ডলি, ইক' ফ্ৰেণ্ডলি কিছুমান মানে ৱে ফ'ল' কৰিব পাৰে। গতিকে যেতিয়া উইথড্ৰয়ে কৰি দিব, তেতিয়াহ'লে এনেকুৱা ধৰণৰ কমিটমেণ্ট মানে লোৱাৰ প্ৰশ্নই নাহিব ন, গতিকে ক্লাইমেট ফাইনেন্সত প্ৰব্লেম হৈ যাব। ফাইনেন্সিয়েল ছাপৰ্ট ফৰ দ্য UNFCCC, চ' এইটো অৰ্গেনাইজেশ্যন জানে চবে। গতিকে USA মানে ধৰক 21% কি হয়, সেই অৰ্গেনাইজেশ্যনটোৰ ফাইনেন্সিয়েল ছাপৰ্টৰ 21% মানে ফাণ্ডিং কৰি আছিলে। অ'কে, ক্লাইমেট হয়, ক্লাইমেট পলিচিৰ কাৰণে মানে কৰে, কিন্তু সেইটো এতিয়া নোহোৱা হৈ যাব যদি তেওঁলোকে এনেকে উইথড্ৰ কৰি দিয়ে। Undermine climate actions. Okay, so 2024 was recorded as hottest year, and USA stands as the world's second largest greenhouse gas emitter behind China. So
যে ৰেছপন্সিবিলিটিজ বা একশ্যনছবিলাক এতিয়া নাইকিয়া হৈ যাব আৰু 2024ত গমেই পাইছে সকলোৱে কিমান গৰম পৰিছিলে আৰু USA মানে সেই এমিটাৰবিলাকৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট হয় প্ৰথম চাইনা হয় তাৰপিছত USA হয় গতিকে সেই একশ্যনছবিলাক সেই হৈ যাব মানে কমি যাব ডিক্ৰিজ হৈ যাব ৰিফৰ্মছ নিডেড বুলি আপোনাৰ ইয়াতে হে কৰিছে যে ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ কিছুমান আনিব লাগে যেনেকুৱা ধৰক মানে ৰেছপন্সিবিলিটিজ থাকিব লাগিব প্ৰত্যেকখন কাণ্ট্ৰিৰে গ্লোবেল লেভেলত এনেকে উইথড্ৰ কৰিম বুলি কৰিব নোৱাৰে মানে এনেকুৱা ধৰণৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আনিব লাগিব একাউণ্টেবিলিটি ইণ্টিগ্ৰিটি মানে যিবিলাক আমাৰ এথিকেল এছপেক্টছ সেইবিলাক বস্তু এই ৰিফৰ্মছৰ ক্ষেত্ৰতো আনিব লাগিব এইটো আপোনাৰ ৱে ফৰৱাৰ্ডত দিব পাৰিব দেন গ্ৰেটাৰ ফাইনেন্সিং টু ডেভেলপিং কাণ্ট্ৰিজ আৰু ডেভেলপিং কাণ্ট্ৰিজবিলাকক ফাইনেন্সিংটো মানে ঠিকমতে দিব পাৰিব লাগিব ডেভেলপ কাণ্ট্ৰিজবিলাকে মানে এতিয়া কি হৈছে যিখিনি দিব লাগে সেইখিনি দিয়া নাই মানে ডেভেলপ কাণ্ট্ৰিজবিলাকক যিটো দায়িত্ব দিয়া হৈছে ৰেছপন্সিবিলিটি দিয়া হৈছে তেতিয়া তোমালোকে এইখিনি কণ্ট্ৰিবিউট কৰিব লাগিব সেইখিনি দিয়া নাই বাট ইট মাষ্ট বি কম্পালচৰি বনাই দিব লাগে তেতিয়াহে আচলতে হ'ব So to fight poverty and tackle global challenges including climate change. মানে গতিকে সব ক্ষেত্ৰতে আপোনাৰ এনেকুৱা ধৰণৰ যদি কৰি দিয়ে তেতিয়া হলে ডেভেলপিং কান্ট্ৰিজ বিলাকৰ সহায় হ'ব ইয়াতে এটা নোট হিচাপে দি দিছো প্ৰেসিডেন্ট ট্ৰাম্প on the first day in his office also includes a notice of the US withdrawal from the World Health Organization মই কৈ আহিছো যে আৰু World Health Organization to the negative impact poribo kyo because the US is the largest funder of the WHO khetrato US khon ki hoy largest mane funding country hoy okay এটা সব পেৰিছ এগ্ৰিমেন্টৰ কথা যেটো দিছে পেৰিছ এগ্ৰিমেন্টৰ বিষয়ে অকমান কৈ দিছো আমি পেৰিছ এগ্ৰিমেন্টক কি হিচাপে জানো পেৰিছ ক্লাইমেট একৰ্ড আৰু এই এগ্ৰিমেন্টটো আপোনাৰ 180 খন কান্ট্ৰিজে মানে মানে হেয়া কৰিছিলে সাইন কৰিছিলে ওকে সো মানে তেখেতসকলে হে 180 খন কান্ট্ৰিজে মানে এইম লৈ লৈছিলে কিহৰ কাৰণে টু ৰিডিউস গ্ৰীন হাউস গেছ এমিশনস এন্ড কিপ গ্লোবেল ওয়ার্মিং টু লেস দেন 2 ডিগ্ৰী সেলসিয়াস যে গ্ৰীন হাউস গেছেস বিলাক কমাব লাগে আৰু গ্লোবেল ওয়ার্মিং টু 2 ডিগ্ৰী সেলসিয়াসতকে কম ৰাখিব লাগে এই যে 2 ডিগ্ৰী সেলসিয়াসতকে কম ৰাখিব লাগে বুলি দিছে এটো প্ৰিলিমছ কোৱেশ্চন আহি গৈছে কিন্তু এপিএসসি যে কিমান ডিগ্ৰী হেইটোৰ ক্ষেত্ৰত আহিছিলে 2 ডিগ্ৰী দিছিলে 1.5 ডিগ্ৰী এনেকুৱা ধৰণৰ কিটামান আমাৰ সেলসিয়াস দি দিছিলে গতিকে পেৰিছ এগ্ৰিমেন্টত মনত ৰাখিব যে less than 2 degree Celsius to hol মানে আপোনাৰ হে আৰু যেটো ডেডলাইন বুলি কৈছো মই okay so the conference is also known as the 21st conference of the parties to the UNFCCC so United Nations Framework Convention on Climate Change so 21st conference hoy khon Paris agreement khon in December 2015 a 2-week conference in Paris led to the agreement aru 2015 ot এই এগ্ৰিমেন্ট খন আপোনাৰ কি হৈছিলে মানে পেৰিছ এগ্ৰিমেন্ট খন মানে এগ্ৰিমেন্ট খন সাইন কৰা হৈছিলে ওকে আই হোপ এইটো বুজি পাইছে আপোনালোকে এন্ড পেৰিছ এগ্ৰিমেন্ট কায়োটো প্ৰটোকল নাগোয়া প্ৰটোকল এইবিলাক বস্তু আপোনালোকে মনত ৰাখিব ওকে এইবিলাক বহুত ইম্পৰ্টেন্ট হয় আৰু এতিয়া মই পলিটি খিনি পঢ়াই আছো পলিটি খিনি যদি সোনকাল শেষ হৈ যায় আৰু বেলেগ বেলেগ সাবজেক্টস কিনিও আনিবৰ কাৰণে মই ট্ৰাই কৰিম ইয়াতে এখন ফটো লগাইছো মই ইম্প্যাক্ট অফ উইক গ্লোবাল ইনষ্টিটিউশনস যে হে ইম্প্যাক্ট বিলাক কেনেকুৱা হৈছে মই তো বুজালো আপোনালোকক হেই যে উইথড্ৰ কৰি দিছে তেতিয়ালে কেনেকুৱা ধৰণৰ প্ৰবলেম হৈ যাব ওকে যে উইকেনিং অফ গ্লোবাল ক্লাইমেট ডিসকাশনস ফ্ৰেগমেন্টেশন অফ গ্লোবাল গভৰ্নেন্স এইটো মানে অকল ক্লাইমেটৰ ক্ষেত্ৰত নহয় এইটো এজ এ হোল হেয়া দিছে এটো পেৰিছ এগ্ৰিমেন্টটো তো অকল এনভায়ৰনমেন্টৰ ক্ষেত্ৰতে হয় ঠিক আছে আই হোপ বুজি পাইছে আপোনালোকে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও